2024 যেহেতু বিদায় সমাগত আৰু 2025 পালেহিয়ে প্ৰথমে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক আমাৰ ফালৰ পৰা। ধন্যবাদ। ময়ো আপোনালোকক মোৰ ফালৰ পৰা আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষই সকলোকে অনাবিল শান্তি সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ। হয়, আৰু ৰাজনৈতিক পথাৰখনত যিহেতু আপুনি বহু যুগৰ পৰাই কাম কৰি আছে, বহু যুগৰ নহয়, এতিয়া গ'লে হ'ল ৰাজনৈতিক পথাৰখনত আপুনি কিবা এটা কথা ক'লেই বিতৰ্ক হৈ যায়। আমি শেহতীয়াকৈ যি দেখিবলৈ পাইছোঁ, কিন্তু আজি বহুদিনৰ পৰা আপুনি মৌনব্ৰত অৱলম্বন কৰিছে নেকি? নাই, মই কেতিয়াও মৌনব্ৰত অৱলম্বন নকৰোঁ, কেতিয়াও খুব সুচাৰু হৈ নাথাকোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ বন্ধুসকল আহে, কিবা প্ৰশ্ন কৰে, মই উত্তৰ দিওঁ। মই নিজে খুব কমেইহে সংবাদ মাধ্যমত 15 বছৰত বোধহয় এবাৰ নে দুবাৰহে সংবাদ মাধ্যম পাতিছোঁ। বাকী মই উপজাচি কেতিয়াও কোনো ইণ্টাৰভিউ নিদিওঁ। সংবাদ মাধ্যমৰ বন্ধুসকল আহিলে প্ৰশ্ন সুধিলে মই উত্তৰ দিওঁ, নিউজ হয়। তেওঁলোক নাহিলে উত্তৰ নিদিওঁ, নিউজ নহয়। আৰু যিটো ক'লে বিতৰ্কৰ কথা, মইতো ভাবোঁ মই কোনো বিতৰ্ক হ'বলগীয়া কোনো কথা কোৱা নাই। এতিয়া কিয় সংবাদ মাধ্যমে এইবোৰ বিতৰ্ক বুলি ভাবে, সেইটো আপোনালোকেহে সংবাদ মাধ্যমৰ বন্ধুসকলে ভালকৈ জানিব। কোনো এটা কথা মই বিতৰ্কিত কথা কোৱা নাই। আপুনি মিয়া হওক বা বাংলা এনেকুৱা ধৰণৰ কথাবিলাকত অলপ বেছি নাই, এইটোৱেতো প্ৰব্লেম। বাংলা বুলি কেতিয়া ক'লোঁ মই? কথাবোৰ অলপ ভালকৈ জানি ল'ব না। বাংলা শব্দ কেতিয়াওতো মই মিয়াসকল বুলি নহয়, সেইটো এটা আইডেণ্টিটি ক্ৰাইচিছৰ সম্পৰ্কত কৈছিলোঁ, সেইটো এটা বেলেগ। কিন্তু বাংলা শব্দটো মোৰ মুখেৰে কেতিয়াও উচ্চাৰণেই কৰা নাই। বাংলা আৰু মিয়া একাকাৰ কৰি দিলে, এইটোতো বেয়া কথা। মিয়া আৰু বাংলা বেলেগ বেলেগ আপোনাৰ দৃষ্টি। দিয়ক, ইমান দিন কোৱাৰ পিছতো যদি আপুনি এই প্ৰশ্ন কৰি থাকে, মই আৰু উত্তৰ দিয়াৰ প্ৰয়োজন বুলি নাভাবোঁ। আৰু মই কোনোদিনে কোনো বিতৰ্ক কোৱা নাই, কোনোদিনে কোনো বিতৰ্কিত কথা কোৱা নাই। দুৰ্ভাগ্য, আমাৰ কিছুমান সংবাদ মাধ্যমে TRPৰ কাৰণে মোৰ কথাবোৰক অলপ টুইষ্ট কৰি পেলাই বিতৰ্কৰ সৃষ্টি কৰে। যেনেকৈ আজি আপুনি ক'লে মিয়া বাংলা মই কেতিয়া কৈছোঁ? দেখাওক না ক'ৰবাত। মিয়া জনগোষ্ঠীটো আগবাঢ়ি গৈছে বুলি ভাবে নেকি আপুনি? আপুনি নিজেই কৈ থাকে যিহেতু মিয়া জনগোষ্ঠীৰ কথা বিশেষকৈ। এতিয়া আপোনালোকে বা কি ভাবে, আগবাঢ়ি যোৱাটো উচিত নে অনুচিত? অসমৰ অন্যান্য জনগোষ্ঠীৰ লগত আগবাঢ়ি যোৱাটো উচিত নে অনুচিত? যদি যাব লাগে, যদি যোৱা নাই, তেতিয়াহ'লে চৰকাৰলৈ আপোনালোকে কি আহ্বান জনাব? আৰু যদি গৈছে, তেনে ক্ষেত্ৰত আপোনালোকৰ মানে মতামত কি? মইহে জানিব খোজোঁ। নহয়, ঠিকে আছে। কংগ্ৰেছে আপোনাক নিলম্বন কৰিছে। কংগ্ৰেছে নিলম্বন কৰাৰ পাছত আপুনি যিটো বিধায়ক হৈ আছে, আৰু বিধায়ক হৈ আপুনি ৰাইজৰ বাবে কাম কৰি গৈ আছে বাঘবৰ সমষ্টি। এই কংগ্ৰেছে যেতিয়া নিলম্বন কৰিছিল, তেনেকুৱা সময়ত আপোনাৰ ওপৰত বহুকেইটা অভিযোগ হৈছিল, উত্থাপন হৈছিল। আপোনাক বিজেপিৰ এজেণ্ট বুলিও কৈছিল, বা হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক আছে বুলি কৈছিল। এনেকুৱা ধৰণৰ প্ৰায় বিতৰ্কিত প্ৰশ্নবোৰ উত্থাপন হৈছিল। আৰু বহুবাৰ কংগ্ৰেছে এতিয়া নিজে কৈ আছে যে আপোনাৰ বিৰুদ্ধে যিহেতু তেওঁলোকে যি অভিযোগ দিছিল কংগ্ৰেছৰ ফালৰ পৰা, দেৱব্ৰত শইকীয়া হওক বা এনেকুৱা তেওঁলোকে, কিন্তু এতিয়ালৈকে আপোনাৰ কোনো ব্যৱস্থা নল'লে, অসম চৰকাৰে কোনো ব্যৱস্থা নল'লে বুলি কৈছে। অসম চৰকাৰে মোৰ ওপৰত, এজন বিধায়কৰ ওপৰত কোনো ব্যৱস্থা ল'ব নোৱাৰে। প্ৰথম কথা, যদি কংগ্ৰেছে ভাবিছে অসম চৰকাৰে ব্যৱস্থা নল'লে, কংগ্ৰেছ ইজ লিভিং ইন দ্য, প্লিজ লিচেন ব্ৰাদাৰ, the government in Assam has nothing to do with the job of an MLA. মই এছেম্বলিৰ বিধায়ক হয়, কিবা যদি ব্যৱস্থা ল'ব লাগে স্পীকাৰেহে ল'ব। দি গভৰ্ণমেণ্ট হেজ ন' ৰোল এট অল। যদি কংগ্ৰেছে কৈছে আপোনালোকে কোৱা মতে যে চৰকাৰে ব্যৱস্থা নল'লে, they are living in fool's paradise. They don't know the parliamentary procedure. বুজি পাইছেনে কথাটো? বাকী যি এইবোৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ফেজেণ্ট অমুক তমুক কোনে কি কয় কৈ থাকক, আই ডণ্ট কেয়াৰ, আই গিভ এ ডেম। Let them clarify. If I am an agent of BJP or Himanta Biswa Sharma, how could I be sent to jail?
stayed there for 2 months. I don't have the Borpeta parliamentary constituency. Otherwise, I would have been MP. I have my constituency has been bifurcated. I don't have a legislative assembly constituency. These fools or any other fool who want to say that I am an agent of BJP, they are merely fools. নতুন সমষ্টি যি নিৰ্ধাৰণ কৰিছে এই সমষ্টিৰ ফলত আপোনাৰ সমষ্টিত প্ৰভাৱ পৰিছে নে মই ক'লোৱে আপোনাক মোৰ সমষ্টি দুভাগ কৰি এভাগ জনীয়া সমষ্টিৰ লগত যোগ কৰি মন্দিয়া সমষ্টিৰ নাম দিছে আৰু এভাগ চেঙা সমষ্টিৰ লগত যোগ কৰিছে অৰ্থাৎ মোৰ সমষ্টি বৰ্তমান নাই নাই কিন্তু মই মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিম মন্দিয়া সমষ্টিৰ ৰাইজৰ মন্দিয়া সমষ্টিৰ ৰাইজৰ ফালৰ পৰা যথেষ্ট মোৰ প্ৰতি মৰম স্নেহ আছে মন্দিয়া সমষ্টিত কৰিব লগা বহু কাম আছে ৰাস্তা ঘাটৰ যথেষ্ট অভাৱ আছে মই মন্দিয়া সমষ্টিৰ ৰাইজক আগতেও আহ্বান জনাইছোঁ আজিও আপোনালোকৰ যোগেদি আহ্বান জনাওঁ যে ৰাস্তা ঘাট কৰিবলৈ ন' নিড টু ৱৰি এট অল ইফ the Almighty allows me to become MLA of Mondia constituency, I will see that not a single earthen road remains kacha. Every earthen road will be made pakka. This is my guarantee. Okay? বাঘবৰত আপুনি তেনেকৈ কাম কৰিলে বাঘবৰৰ এটা অংশ মন্দিয়াত আছে so that is my guarantee মোৰ নতুন মন্দিয়া সমষ্টিৰ ৰাইজলৈ এইটোৱে গেৰাণ্টি যে কোনো কেঁচা ৰাস্তা মই কেঁচা হৈ থাকিবলৈ নিদিওঁ ওপৰলৈ বিধায়ক বনালে প্ৰতিটো ৰাস্তা মই পকী কৰিম আমি জানিবলৈ পাৰিছোঁ আপুনি অতি শীঘ্ৰে এটা আঞ্চলিক দলত যোগ দিব নাই তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই মই এতিয়াও কংগ্ৰেছ দলৰ সদস্য কংগ্ৰেছক মই কিছুমান কথাৰ উত্তৰ দিবলৈ তেওঁলোকক বাধ্য কৰাবলৈ চেষ্টা কৰি আছোঁ দে শুড ষ্টপ ফেন চিটিং They should stop the character of Munafiq. They should clarify about the questions I have raised. They should give clear-cut answer. Either they should say yes or they should say no. They cannot continue fence-sitting. That will be bad for them. Any other? 2026 আহি আছে বেছিদিন নাই তেনে সময়ত আমি দেখিবলৈ পাইছোঁ ইণ্ডিয়া মিত্ৰজোঁট হওক বা এনেকুৱা ধৰণৰ মিত্ৰজোঁটো আছে কিন্তু তাৰ মাজতে যিবোৰ নিৰ্বাচন গ'ল কিছুদিন আগত তাত কিন্তু চব ভাগ ভাগ হৈ গ'ল অকলে অকলে এতিয়া পঞ্চায়ত আহি আছে পঞ্চায়ততো অকলে অকলে নিৰ্বাচন খেলিব কিন্তু 2026ত এটা মিত্ৰজোঁট হোৱাৰ এটা ইংগিত আমি পাইছোঁ কিন্তু বিজেপিক পৰাভূত কৰিবলৈ যি বিৰোধীৰ যি এক মহাজোঁট হ'ব লাগিছিল সেইটো হৈছে বুলি আপুনি ভাবেনে চাওক মহাজোঁট হওক নহওক বিজেপি শাসনত থাকে নে শাসনৰ পৰা যাব 26ত এই কথা নিৰ্ধাৰণ কৰিব লাগিব অসমৰ ৰাইজে এতিয়া যদি বিজেপিৰ যোৱা 10 বছৰীয়া শাসনত মই ক'ম কুশাসনত যদি ৰাইজ অতিষ্ঠ হোৱা নাই যদি অসমৰ ৰাইজে বিচাৰে ৰামদেৱ আদানীৰ নিচিনা মানুহবোৰক হাজাৰ হাজাৰ বিঘা মাটি দিয়ক আৰু অনাগত দিনত আৰু লাখ লাখ বিঘা মাটি দিয়ক যদি ৰাইজে বিচাৰে যে আমাৰ গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ নিচিনা ৰাজহুৱা সম্পত্তিবোৰ বিজেপিয়ে বিক্ৰী কৰি দিয়ক যদি ৰাইজে বিচাৰে যে আমাৰ বস্তুৰ মূল্য বৃদ্ধি আকাশলংঘী হওক আমি 1 লিটাৰ পেট্ৰল অহা 5 বছৰত 200 টকাত ক্ৰয় কৰিবলৈ দ্বিধা নকৰোঁ যদি ৰাইজে বিচাৰে যে 1 লিটাৰ মিঠাতেল 26ৰ পিছত আমি 300 টকাত কিনিবলৈ দ্বিধা নকৰোঁ অ'কে ফাইন লেট দ্য বিজেপি বি ইন পাৱাৰ বিজেপি ক্ষমতাত থাকক অসুবিধা কি আছে ৰাইজে সিদ্ধান্ত লওক ৰাইজে যদি বিচাৰে ভাল কথা ৰাইজে যদি বিচাৰে যে আমি উন্নয়ন অসমৰ আচল সমস্যাবোৰ বাদ দি অকল হিন্দু মুছলমান কৰি থাকোঁ বিজেপিক জিকাওক নাথিং টু ৱৰি এবাউট ইট লেট দ্য পিপুল ডিচাইড অসম কোন পথেৰে গতি কৰি আছে ৰাইজে অনুধাৱন কৰক আৰু যদি বিচাৰে এই পথেৰে আমি যাম চাওক হুইল প্ৰিভেণ্ট ইউ আপুনি ধ্বংস হ'ব খুজিছে ছুইচাইড কৰিব খুজিছে কোনে আপোনাক বাধা দিব যিমান বাধা দিলেও আপুনি ছুইচাইড কৰিবই লেট ইউ
Go to the hell. Who am I to care? মই পৰামৰ্শহে দিব পাৰোঁ, কিন্তু আপুনি মনত ভাবিছে মই ছুইচাইড কৰিম, কোনে বাধা দিব? গতিকে অসমৰ ৰাইজে সিদ্ধান্ত লওক। যদি এইটো তেওঁলোকৰ কাৰণে ভাল বুলি ভাবে, মূল্যবৃদ্ধি হৈ আছে ভাল, আমাৰ সম্পত্তিবোৰ আদানীক বিক্ৰী কৰি আছে, ৰামদেৱক বিক্ৰী কৰি আছে, যদি ৰাইজে ভাবে ভাল, যদি ৰাইজে ভাবে আমি কোনো সমস্যাৰ কথা চিন্তা নকৰি অকল হিন্দু মুছলমান খোৱা কামোৰা কৰি থাকিম, ভাল কথা। Let them do it and support BJP. Let the BJP come to power. Who am I alone to worry about that? মই ৰাইজক আহ্বানে জনাওঁ। Stay informed, stay ahead. News NE 365.